যোৱা 5 বছৰত অসমৰ ৰাইজে আশা কৰাতকৈ বেছি ডেলিভাৰী আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছিলে। এইবাৰ যোৱা 5 বছৰত আপোনালোকে টেইলৰ বুলি ধৰক, এইবাৰ মূল চিনেমা হ'ব। আজি সৰ্বদলীয় বিধায়িনী দলৰ দলপতি হিচাপে মাননীয় মুখ্যমন্ত্ৰীক সকলো সৰ্বসন্মতভাৱে প্ৰস্তাৱ কৰিছে। ৰাজ্যপালৰ এতিয়া বৰ্তমান ৰাজ্যপালৰ ওচৰলৈ যাব আৰু পৰহিলৈ শপত গ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ ল'ব আৰু যোৱা 5 বছৰত যিমান কাম কৰিছিলোঁ, উন্নয়নৰ কাৰণে যিমান কাম কৰিছিল, জাতিটো সুৰক্ষিতৰ কাৰণে যিমান কঠোৰ পদক্ষেপ লৈছিল, তাতকৈ অধিক উন্নয়ন আৰু বিকাশ হ'ব আৰু জাতিটোক অধিক সুৰক্ষিত কৰিব পাৰিব। মুখ্যমন্ত্ৰী মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত বহুত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে আজি NDA নেতা নিৰ্বাচিত হৈছে। অহা 5 বছৰ আৰু বেছি গতিতে অসমৰ উন্নয়ন কৰিব, এই আশা ৰাখিলোঁ। আজি এটা ঐতিহাসিক দিন, এটা আমাৰ কাৰণে এটা গৌৰৱৰ দিন। আজি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে নামটো প্ৰস্তাৱ হৈছে। আমাৰ NDA ভাৰতীয় জনতা পাৰ্টি, AGP, BPF দলৰ সব বিধায়কে মিলি তেখেতকে নেতা হিচাপে আমাৰ নিৰ্বাচিত কৰিছে। মই মা কামাখ্যা, মা কাছাকান্তিৰ মোৰ প্ৰাৰ্থনা কৰি আছো, তেখেতক শক্তি, তেখেতক সুস্বাস্থ্য দিয়ক, তেখেতক আশীৰ্বাদ কৰক, কি আমাৰ অসমখন আৰু তেওঁ আগুৱাই লৈ যাবৰ কাৰণে তেখেতক শক্তিটো প্ৰদান কৰক। সেই ৰাইজৰো আশীৰ্বাদ মই আৰু সহযোগিতা বিচাৰি আছো। মই পোনপ্ৰথমে আমাৰ বিধায়িনী দলৰ নেতা আৰু আমাৰ তৃতীয়টো কাৰ্যালয়ৰ কাৰণে মুখ্যমন্ত্ৰী দায়িত্ব ল'বলৈ গৈ থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন অসমে উন্নয়নৰ যি এক নতুন দিগন্তৰ সূচনা কৰিলে আৰু বিশেষভাৱে অসমৰ অসমীয়া আৰু ভাৰতীয় লোকৰ যি সুৰক্ষাৰ কাৰণে যি ধৰণে আপোচবিহীনভাৱে কাম কৰিলে, আগন্তুক 5টা বছৰত অসমে এটা নতুন দিশেৰে আগবাঢ়িব। ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে তেখেতৰ নেতৃত্বত আমি উপনীত হ'বলৈ সক্ষম হ'ম। হয়, আনন্দিত। আমাৰ অসমৰ প্ৰতি সদায় আমাক সদায় আশীৰ্বাদ দি থকা ভাৰতবৰ্ষৰ তথা বিশ্ব নেতা যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 12 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠানত তেখেত উপস্থিত থাকিব। তেখেতৰ উপস্থিতিয়ে সদায় আমাক প্ৰেৰণা দিয়ে, নতুনকৈ কাম কৰাৰ কাৰণে আমাক প্ৰেৰণা আমি তেখেতৰ পৰা লাভ কৰোঁ আৰু আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা 5টা বছৰে অসমে এখন নতুন অসম আৱিষ্কাৰ কৰিব।